মাননীয় সাংবাদিক বন্ধুসকল, আমি যিখন অৰ্ডাৰ যোৱা 1 ছেপ্টেম্বৰ 2025 গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ দ্য ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025 এই অৰ্ডাৰখন পাছ কৰাৰ পিছত সমগ্ৰ অসমতে বিশেষভাৱে কংগ্ৰেছৰ নিচিনা দলসমূহে অসম গণ পৰিষদ দলক বিভিন্নভাৱে সমালোচনা আৰম্ভ কৰিছে আৰু এই গোটেই অৰ্ডাৰটোৰ সম্পৰ্কত আমি কোনো ব্যৱস্থা লোৱা নাই বুলি তেওঁলোকে ক'ব বিচাৰিছে। আৰু আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, অসম গণ পৰিষদ দল অসম চুক্তি ৰূপায়ণ, অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নাই আৰু আপোচ কৰা নহয়। অসম গণ পৰিষদ দলে ইয়াৰ আগতো যেতিয়া কেব অহাই নাছিল, তেতিয়া কেব যেতিয়া আহিছিলে আগৰ অংশত কেব অহাৰ দিনৰ পৰা এই আজিৰ যিখন আইন, এই কেব থকাৰ দিনৰ পৰা বিৰোধিতা কৰি আহিছে, ৰাজপথত সংগ্ৰাম কৰিছে আৰু আইন অহাৰ পিছতো অসম গণ পৰিষদ দলে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। এই কথা আপোনালোকে সকলোৱে জানে। আমি বিভিন্নভাৱে ৰাজ্যপালৰ ওচৰত গৈ আমি ইয়াৰ প্ৰতিলিপি দি প্ৰতিবাদ কৰিছোঁ। বিৰোধিতা কৰি আমাৰ দলৰ তৰফৰ পৰা ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজনৈতিক দলক আমাৰ এই বিৰোধিতাত সমৰ্থন কৰাৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। আৰু কাৰো বিৰোধিতা কৰিয়েই আপোনালোকে এই কথাও জানে যে দলে যদিও সিদ্ধান্ত লোৱা নাছিল, আমি সেই প্ৰতিবাদ আমাৰ যি তিনিগৰাকী মন্ত্ৰী আছিল তেওঁলোকে দিল্লীত বহি থকা সময়তে তেওঁলোকে নিজে দিল্লীত থাকোঁতে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি গুচি আহিছিলে। গতিকে আজিৰ তাৰিখত অসম গণ পৰিষদ দলক যিসকলে সমালোচনা কৰিছে, অসম গণ পৰিষদ দলক অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ব্যৰ্থতা আনাৰ কথা যিবিলাকে কৈ আছে, বা আজিৰ তাৰিখত যিহেতু অসম গণ পৰিষদ দল বিজেপি দলৰ লগত আছে, আমি NDA অংশীদাৰ আৰু NDA অংশীদাৰ হিচাপে এই সকলো কাৰ্যৰ আমি সমৰ্থন কৰাৰ নিচিনা হৈছে বুলি তেওঁলোকে ক'ব বিচাৰিছে। সেইকাৰণে মই বিষয়টো ইয়াত উত্থাপন কৰিলোঁ। আৰু সেই বিষয়টো উত্থাপন কৰি এটা কথা আমি কৈছিলোঁ যে আমি ইয়াক সুপ্ৰিম কোৰ্টত, মাননীয় সুপ্ৰিম কোৰ্টত আমি এইখন আইন আমি চেলেঞ্জ কৰিম। আৰু আপোনালোকে জানে এই আইনখন মাননীয় সুপ্ৰিম কোৰ্টত অসম গণ পৰিষদ দলে চেলেঞ্জ কৰি আমি আমাৰ যি আবেদন সেই আবেদন দাখিল কৰিছিলোঁ। এইটো কথা আপোনালোকে জানে, যিদিনাখন হিয়াৰিং হৈছিল এটাই অৰ্ডাৰ হৈছে, পিটিশ্যন সম্পৰ্কত সুপ্ৰিম কোৰ্টত হিয়াৰিঙত এটাই অৰ্ডাৰ হৈছে। সেই অৰ্ডাৰটোৰ দাবীদাৰ আছিলোঁ অসম গণ পৰিষদ দল। হিয়াৰিঙৰ প্ৰথম অৱস্থাত যেতিয়া আমাৰ যিগৰাকী ছিনিয়ৰ এডভকেট আছিলে, সেই এডভকেটগৰাকীয়ে যেতিয়া অসম গণ পৰিষদ দলৰ নিজৰ যিখিনি কথা, অসম চুক্তি ৰূপায়ণৰ কথা, অসম চুক্তিক অৱহেলা কৰাৰ কথা, অসম চুক্তিক নস্যাৎ কৰাৰ কথা যেতিয়া আমি স্পষ্ট ভাষাত সেই লেখ আবেদনৰ দ্বাৰা আমি কৈছিলোঁ, য'ত এই বিৰোধিতা কৰিছিলোঁ, বিৰোধিতাৰ কাখন চেলেঞ্জ কৰিছিলোঁ, চেলেঞ্জ কৰি কৈছিলোঁ যে গোটেই ভাৰতবৰ্ষত এইখন প্ৰযোজ্য হ'লেও অসমত প্ৰযোজ্য হ'ব নোৱাৰে। অসমত প্ৰযোজ্য হ'ব নোৱাৰা এটাই কাৰণ যে অসমত অসম চুক্তি আছে, অসম চুক্তি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সম্পাদিত হৈছে আৰু অসম চুক্তিক যেতিয়া মান্যতা প্ৰদান কৰি আছিল সংসদত মজিয়াত, সকলো ৰাজনৈতিক দলে একমুঠ হৈ তেওঁলোকে সমৰ্থন কৰিছিল। অৰ্থাৎ অসম চুক্তিক ৰেটিফিকেশ্যন হৈছিল সংসদৰ মজিয়াত। আৰু অসম চুক্তিক ৰূপায়ণৰ স্বাৰ্থতে 6A এমেণ্ডমেণ্ট হৈছিল চিটিজেনশ্বিপ এক্টৰ,
6 নম্বৰ দফাটো এমেণ্ডমেণ্ট হৈছিল 6A আৰু 6A এমেণ্ডমেণ্ট কৰি কৈছিল যে অসম চুক্তিৰ জৰিয়তে যি ভাৰতীয় নাগৰিক চিনাক্তকৰণৰ কথা কোৱা হৈছে এই ভাৰতীয় নাগৰিক চিনাক্তকৰণৰ ক্ষেত্ৰত 6Aৰ জৰিয়তে অসমৰ ভাৰতীয় নাগৰিক চিনাক্তকৰণ কৰিব লাগিব ভিত্তি বছৰ হ'ব 1971 চন আৰু এই কাৰণে এই বিষয়কেইটা যদি আমি উল্লেখ কৰি আমি লেখ আবেদনত পিটিশ্যন জৰিয়তে আমি কৈছিলোঁ তেতিয়া মাননীয় সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ কৰিছিল অৰ্ডাৰ কৰি কৈছিল যে যিসমূহ আজি পিটিশ্যন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা অসমৰ পৰা কৰা হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি আবেদন পত্ৰ আছে সেই আবেদন পত্ৰখিনি আমি বেলেগে শুনিব লাগিব ইয়াৰ শুনানি বেলেগে হ'ব আৰু অসমক বাদ দি বাকী ৰাজ্য যিবিলাক আছে অসম তথা উত্তৰ পূৰ্বাঞ্চল বাদ দি বাকী ৰাজ্যসমূহৰ বেলেগে শুনানি হ'ব এই অৰ্ডাৰটোৱে মাত্ৰ পাছ হৈছে আজিলৈকে আৰু কোনো অৰ্ডাৰ হোৱা নাই আৰু সেই অৰ্ডাৰটো পাছ কৰা হৈছে আমাৰ যিটো যি লেখ আবেদন সেই লেখ আবেদনৰ ভিত্তিত গতিকে কা সম্পৰ্কত অসম গণ পৰিষদ দলৰ মাননীয় MP বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তেখেতৰ বক্তব্যৰ মাজত কাখন অসমত প্ৰৱৰ্তন হ'লে সেইখন ইমপ্লাই কৰিলে ইমপ্লিমেণ্টেশ্যন যদি অসমত হয় অসমৰ জনসাধাৰণৰ কি বিপদ হ'ব আৰু অসম চুক্তি কেনেকৈ মান্যতা নোহোৱা হ'ব এই কথা স্পষ্টভাৱে বক্তব্যত ৰাখিছিলে কিন্তু অসম গণ পৰিষদৰ যি সিদ্ধান্ত আছিলে যে ইয়াৰ বিৰোধিতা কৰা এই বিৰোধিতা তেওঁ কৰিছিলে কিন্তু NDAৰ লগত আমাৰ এটা যোগসূত্ৰ থকাৰ কাৰণে অংশীদাৰ হিচাপে আমি সেই সময়ত বীৰেন বৈশ্য ডাঙৰীয়াই ভোট দিব লগা হৈছিলে আৰু বীৰেন বৈশ্য ডাঙৰীয়াই যদি ভোট নিদিলেহেঁতেন সেই যিখন আইন সেই আইনখন পাছ হৈ গ'লহেঁতেন কাৰণ বহু সংখ্যক ভোটত সেইখন আইন পাছ হৈছে আৰু দ্বিতীয় কথাটো এইখন আইন অসম গণ পৰিষদ দলে সিদ্ধান্ত লৈ আমি চেলেঞ্জ কৰাৰ কাৰণে যিটো সিদ্ধান্ত লৈছিলোঁ যে আইনখন অসম গণ পৰিষদে চেলেঞ্জ কৰিব আমি সেই আইন চেলেঞ্জ কৰি আমি লেখ আবেদন ইতিমধ্যে দাখিল কৰিছোঁ ইতিমধ্যে আপোনালোকক কৈছোঁ গতিকে সেই বিষয়ত আৰু দীঘলীয়াকৈ ক'ব বিচৰা নাই আমি মূল কথালৈ আহিব বিচাৰিছোঁ আজিৰ কথাটো হৈছে নহয় আমাৰ আৰু এটা কথা আছিল যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত যদি বেলেগ ৰাজ্যই মানৱীয়তাৰ খাতিৰত যদি তেওঁলোকক যিখিনি হিন্দু বাংলাদেশী যিখিনি ধৰক জৈন খ্ৰীষ্টান যিখিনি শিখ যিখিনি আছে সেইখিনিক যদি অসম উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত ৰাখে আমাৰ ক'বলগীয়া নাই আমি স্পষ্টভাৱে কৈছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমি আৰু কোনো অধিক বোজা নলওঁ গতিকে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যাতে তেনেধৰণৰ কোনো ব্যক্তিক ইয়াত ৰখা নহয় সেই কথাটো কিন্তু আমি স্পষ্টভাৱে কৈছোঁ আৰু সেই কথাখিনি আমি লেখ আবেদনতো উল্লেখ কৰিছোঁ নাই চাওক আমি NDAৰ অংশীদাৰ আৰু আমাৰ এটা কম্পালচন আছে গতিকে আমি NDAৰ টকাৰ কাৰণে কিন্তু এই কথাটো এইটো আপোনালোকে জানে যে এই এক্টখন এইটো আমাৰ এছেম্বলিত পাছ হোৱা নাই এইখন পাৰ্লিয়ামেণ্টত পাছ হৈছে ৰাজ্য সভাত পাছ হৈছে গতিকে আমাৰ কথাটো হ'ল যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত যদি এইসকলক তাতে তেওঁলোকে আশ্ৰয় দিয়ে বা নাগৰিকত্ব প্ৰদান কৰে আমি বাধা নিদিওঁ আমাৰ ক'বলগীয়া নাই কিন্তু আমি স্পষ্টভাৱে কৈছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কোনো এজনো যাতে ইয়াত ৰাখিব লগা নহয় গোটেইখিনি যাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ ৰাজ্যই যদি গ্ৰহণ কৰে আমাৰ ক'বলগীয়া নহয় গতিকে আমি কম্পালচন আমাৰ এটা কম্পালচন আছিল আৰু সেই বেচিছতে আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই এই ভোটদানটো কৰিছিল
কি পাইছে না 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 আপোনালোকে মুখ্যমন্ত্ৰী কি কৈছে এইটো মুখ্যমন্ত্ৰীক সুধিব আমি তাৰ উত্তৰ দিব নাযাওঁ আমি কিহৰ বিৰোধিতা কৰি আজি ইয়াত সংবাদমেল পাতিছোঁ সেইখিনি কথা ক'ব বিচাৰিছোঁ মূল কথাটো হৈছে যে আজি যিখন দি ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ এক্সামশ্যন অৰ্ডাৰ 2025 এই যিখন অৰ্ডাৰ এই যদি নিৰ্দেশনা এই নিৰ্দেশনাক আমি প্ৰত্যাহ্বান জনাবলৈ অসম গণ পৰিষদ দলে সিদ্ধান্ত লৈছোঁ এই নিৰ্দেশনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ এই কাৰণত এই নিৰ্দেশনাৰ জৰিয়তে অসম চুক্তিৰ মূল স্পিৰিটটো যিটো আছে সেই স্পিৰিটটো ধ্বংস কৰিব বিচৰা হৈছে আপোনালোকে এই কথাও জানে যে সাংবিধানিক যিখন বিচাৰপীঠ সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে অলপতে 1971 চনক ভিত্তি বছৰ হিচাপে ৰাখিব লাগে বুলি নিৰ্দেশ বা ঘোষণা কৰিছিলে 1951 চন নে 1971 চন এই সম্পৰ্কত যি শুনানি হৈছিলে সাংবিধানিক বিচাৰপীঠে 1971 চন অসমৰ ক্ষেত্ৰত নাগৰিক চিনাক্তকৰণৰ ভিত্তি বছৰ হ'ব বুলি স্পষ্টভাৱে তেওঁলোকে জাজমেণ্ট ইতিমধ্যে দিছে এই কথা আপোনালোকে সকলোৱে জানে আৰু এই কনষ্টিটিউশ্যনেল যিখন বেঞ্চ সেই বেঞ্চৰ বাকীখিনি যিখিনি কথা সেই কথাবিলাক সম্পৰ্কত ইয়াৰ আগতো আপোনালোকে নিজে এনালাইজ কৰিছে আৰু শুনিছে আৰু আপোনালোকে নিজেও জানে তাক মই সদৰি কৰিব বিচৰা নাই কিন্তু এইখিনি থকাৰ পিছতো এনে জাজমেণ্ট থকাৰ পিছতো এই অৰ্ডাৰ যিখন অনা হৈছে এই অৰ্ডাৰখনৰ জৰিয়তে অসমক তথা পূৰ্বাঞ্চলক পুনৰ অন্তৰ্ভুক্ত কৰাৰ যিটো তেওঁলোকে কৌশল ৰচনা কৰিছে ইয়াৰ আমি বিৰোধিতা কৰিব বিচাৰিছোঁ আমি ক'ব বিচাৰিছোঁ যে এই অৰ্ডাৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে প্ৰযোজ্য হ'ব নালাগে আৰু সুপ্ৰিম কোৰ্টত আমি তাকেই প্ৰত্যাহ্বান জনাই পুনৰবাৰ সুপ্ৰিম কোৰ্টত আমি আমাৰ লেখ আবেদন দাখিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ আপোনালোকে এই কথাও জানে যে অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত এই যিখন অৰ্ডাৰ এই অৰ্ডাৰে তীব্ৰ এটা বাধাৰ সৃষ্টি কৰিব আৰু বিশেষভাৱে আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষই যেনেধৰণে তেওঁলোকে তাখন তেওঁলোকৰ নিজৰ চিন্তাৰে তেওঁলোকে চাব বিচাৰিছে অসমৰ ক্ষেত্ৰত সেই একেধৰণে তেওঁলোকে চাব বিচৰা নাই যেন আমাৰ অনুভৱ হয় কাৰণ কেন্দ্ৰীয় চৰকাৰে যিখন আজিৰ তেওঁলোকে যিখন অৰ্ডাৰ তেওঁলোকে উলিয়াইছে এই অৰ্ডাৰৰ জৰিয়তে অসম চুক্তিত থকাৰ পিছতো সাংবিধানিক বিচাৰপীঠে 1971 চন ভিত্তি বছৰ হ'ব বুলি ঘোষণা কৰাৰ পিছতো আজি পুনৰবাৰ 2024 চনৰ কথা যিহেতু এইখন নিৰ্দেশৰ জৰিয়তে ক'ব বিচৰা হৈছে সেইকাৰণে আমি ইয়াৰ প্ৰত্যাহ্বান জনাই আমি মাননীয় সুপ্ৰিম কোৰ্টৰ ওচৰত আমি লেখ আবেদন দাখিল কৰিম আৰু সেইখিনি কথা ক'বলৈ আপোনালোকক আজি ইয়ালৈ মাতি আনিছোঁ আৰু আমি আশা ৰাখিছোঁ যে অসমৰ জনসাধাৰণৰ সহযোগত অসমৰ জাতীয়তাবাদী যি বন্ধু বান্ধৱী আছে যি জাতীয়বাদী সংগঠন আছে এই ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ লোৱা সিদ্ধান্তক তেওঁলোকে সমৰ্থন জনাব আৰু অসম গণ পৰিষদৰ বিৰুদ্ধে যিসকলে আজিৰ তাৰিখত বিভিন্নভাৱে এই এনেধৰণৰ কথাবিলাকক আমি সমৰ্থন কৰা বুলি কৈ আহিছে সেইবিলাক কথাৰো আজি এটা প্ৰত্যাহ্বান তেওঁলোকক জনাব বিচাৰিছোঁ কাৰণ তেওঁলোকৰ দিনতে কংগ্ৰেছকে আদি কৰি যিবিলাক দল আছে এই দলবিলাকৰ দিনতে এই বিদেশী নাগৰিকৰ সমস্যাৰ সৃষ্টি হৈছিল এই দলবিলাকৰ বিভিন্নভাৱে অসম চুক্তি ৰূপায়ণত বাধা দিয়াৰ কাৰণে তেওঁলোকে IMDT আনিছিল সেই IMDTক প্ৰত্যাহ্বান জনাব লগা হৈছিল IMDTক প্ৰত্যাহ্বান জনাই যেতিয়া সুপ্ৰিম কোৰ্টে ৰায় দিছিল তাত যথেষ্টখিনি কথা তাত উল্লেখ কৰা হৈছে যিবিলাক কথাত কোৱা হৈছে যে অসমত আৰু নতুনকৈ বজা জাপি দিব নোৱাৰি বিদেশী নাগৰিকৰ বজা আৰু নতুনকৈ জাপি দিব নোৱাৰি এই কথাটো স্পষ্টভাৱে তেওঁলোকে কৈছে গতিকে আজিৰ তাৰিখত অসম গণ পৰিষদ দলৰ যিটো চিন্তা অসম গণ পৰিষদ যিটো নীতি অসম গণ পৰিষদ দলে অসম চুক্তিক কেন্দ্ৰ কৰিয়ে এই ৰূপায়ণৰ স্বাৰ্থত আজি বিভিন্নভাৱে 1985 চনৰ পৰা যি সংগ্ৰাম চলাই আহিছে এই সংগ্ৰামৰ অংশীদাৰ হিচাপে আজি পুনৰবাৰ আমি সুপ্ৰিম কোৰ্টৰ ওচৰত ইয়াৰ প্ৰতিবাদ জনাই আমি প্ৰত্যাহ্বান জনাবলৈ সিদ্ধান্ত লৈছোঁ
ৰাজনৈতিকভাৱে আমি ৰাজনৈতিকভাৱে কথাখিনি কৈছোঁ ৰাজনৈতিকভাৱে এইখিনি কথা কৈছোঁ যে ৰাজনৈতিক যিখিনি কথা আমাৰ যিটো কথা আমাৰ স্পষ্ট মতামত আমি অসম গণ পৰিষদ দলে যিকোনো দলৰ লগত আমি ইয়াৰ আগত অন্যান্য কমিউনিষ্ট দলৰ লগতো আমি তেনেধৰণে মিত্ৰজোঁট হৈ আমি চৰকাৰ গঠন কৰিছোঁ সেই সময়ত এইবিলাক কথা আমি স্পষ্টভাৱে কৈছিলোঁ যে অসম চুক্তি সম্পৰ্কত কোনো ধৰণৰ কম্প্ৰমাইজ কোনো দলে আমাৰ লগত কৰিব নোৱাৰিব আৰু আমি নকৰোঁ এই কথা স্পষ্টভাৱে কোৱা আছে গতিকে সকলোৱে জানে যে অসম গণ পৰিষদ দল অসম চুক্তিৰ যেতিয়া চহী হৈছিল তাৰে পিছতে 1925 চনত গ্ৰহণ হৈছিল আৰু যিসকলে চুক্তি কৰিছিল সেই সকলো দল সংগঠন আৰু অসমৰ জনসাধাৰণে লগ লাগি অসম গণ পৰিষদ দলৰ জন্ম দিছিল গতিকে অসম গণ পৰিষদ দলৰ উদ্দেশ্য অসম চুক্তিৰ ৰূপায়ণ অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যিমানখিনি আমাৰ সমস্যা আছে সেই সমস্যাবিলাক সমাধানৰ কাৰণে আমাৰ জাতীয় সমস্যা সমাধানৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু অসম গণ পৰিষদ দলে আমি যিখিনি আজ ক'ব বিচাৰিছোঁ এই প্ৰত্যাহ্বানৰ জৰিয়তে এই আবেদন এই যিখন অৰ্ডাৰ এই অৰ্ডাৰখনক আমি প্ৰত্যাহ্বান জনাই এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে অসম চুক্তিক কোনো কাৰণত কোনো অৰ্ডাৰ কোনো আইনৰ দ্বাৰা ইয়াক ব্যাহত কৰিব নোৱাৰিব আৰু অসম চুক্তিক ৰূপায়ণৰ ক্ষেত্ৰত আমি যি বদ্ধপৰিকৰ আমি যেনেধৰণে হ'লেও ইয়াক প্ৰতিহত কৰাৰ কাৰণে চেষ্টা কৰিম ৰাজপথত প্ৰতিবাদ কৰাসকলে এই কথাই কৈ আছে মই তাকে বাৰে বাৰে কৈ আছোঁ ৰাজপথত যিসকলে আজি প্ৰতিবাদ কৰিবলৈ আহিছে তেওঁলোকৰ মূল কথাটো কি হৈছে তেওঁলোকৰ আক্ৰমণ কোন অসম গণ পৰিষদ দল আৰু অসম গণ পৰিষদ দলে এইটো কথা ভাবে যিহেতু চৰকাৰে এইখন আইন ইতিমধ্যে প্ৰৱৰ্তন কৰিছে এইটো সকলোৱে জানে আৰু তেওঁলোকৰো বহুতে যিসকলে আমাক সমালোচনা কৰিছে তেওঁলোকৰো বহুতে এই আইনখনৰ বিৰোধিতা কৰি তাত প্ৰত্যাহ্বান জনাইছে আৰু অসম গণ পৰিষদ দলে প্ৰত্যাহ্বান জনোৱাৰ পিছত অসম গণ পৰিষদৰ আবেদনৰ ভিত্তিত অৰ্ডাৰ যি হৈছে এই অৰ্ডাৰটোৰ দ্বাৰাই এইখন চুক্তিক যাতে কোনো ধৰণৰ হেলা কৰা নহয় এইখন চুক্তিক প্ৰতিহত যাতে কৰা নহয় তাৰ ব্যৱস্থা লৈয়ে সেই অৰ্ডাৰ পাছ কৰিছে মই ভাবোঁ যে তেওঁলোকতকৈ আমি দুখোজ আগত আছোঁ আৰু এতিয়া আইনগতভাৱে প্ৰত্যাহ্বান যদি জনোৱা নাযায় এই অৰ্ডাৰখন তেওঁলোকে অসমতো প্ৰযোজ্য কৰিব গতিকে আমাৰ মূল কথা প্ৰথম কথা যে আমি এইখন আইনগতভাৱে সুপ্ৰিম কোৰ্টত প্ৰত্যাহ্বান জনাব লাগিব আৰু সুপ্ৰিম কোৰ্টৰ দ্বাৰাই যেনেকৈ কাক আমি প্ৰত্যাহ্বান জনাই আমি আমাৰ স্থিতি আমি ব্যাখ্যা কৰিছোঁ আমি সুপ্ৰিম কোৰ্টত এইখন প্ৰত্যাহ্বান জনাই আমাৰ স্থিতি ব্যাখ্যা এইবিলাক সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই আমাৰ এটা সিদ্ধান্ত হৈছে যোৱাকালি যে এই অসম চুক্তিক নস্যাৎ কৰাৰ কাৰণে যিকোনো প্ৰত্যাহ্বান অসম গণ পৰিষদে গ্ৰহণ কৰিব আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰি অসম চুক্তিক বাধা দিয়া যিকোনো কাৰ্যক প্ৰতিহত কৰাৰ কাৰণে বদ্ধপৰিকৰ নহয় চাওক এই কথাটো এতিয়ালৈকে অহা নাই আমাৰ সিদ্ধান্ত হৈছে নহয় শুনক কেতিয়া আহিব আপোনালোকে সময়ত গম পাব যে অসম গণ পৰিষদ দলে কি স্থিতি লৈছে আজিৰ স্থিতি আমি আপোনালোকক ঘোষণা কৰিছোঁ যে আমি এইখনক প্ৰত্যাহ্বান জনাম আৰু আমি এইটো কথা নিশ্চিত যে অসম গণ পৰিষদ দলে যিটো আহ্বান প্ৰত্যাহ্বান জনাব বিচাৰিছে যে অসম চুক্তি ব্যাহত হ'ব এই কথাত সুপ্ৰিম কোৰ্টো নিশ্চয় তেওঁলোকে পুনৰ বিবেচনা কৰিব কাৰণ ইতিমধ্যে তেওঁলোকে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে 1971 চনকে বৃত্তিবছৰ হিচাপে অসমৰ ক্ষেত্ৰত গৃহীত কৰিছে গতিকে সেই ক্ষেত্ৰত আমি বেছি সময় নৰয় সুপ্ৰিম কোৰ্টত গৈ ইয়াৰ এটা নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি এই আবেদন দাখিল কৰিম চাওক অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি প্ৰথম কৰিছিলে কংগ্ৰেছ অসম চৰকাৰ অসমত দুবাৰ চৰকাৰ আছিলে আৰু দুবাৰত আমি নিজেও এই কথাত যথেষ্টখিনি সংগ্ৰাম কৰাৰ পিছতো অসম চুক্তিৰ মূল যিটো দফা যে বিদেশী নাগৰিক বহিষ্কৰণ চিনাক্তকৰণ তেওঁলোকৰ ভোটাৰ তালিকাৰ নামকৰ্তন এই তিনিটা কাম আমি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যেহেতু নোডেল মিনিষ্ট্ৰী হৈছে হোম ডিপাৰ্টমেণ্টৰ পৰা আমি কোনো সঁহাৰি আমি নাপালোঁ আৰু আজিৰ তাৰিখতো সেই একেটা চিন্তাৰে এইখন যিখন অৰ্ডাৰ সেই অৰ্ডাৰখন তেওঁলোকে বাহিৰ কৰিছে এই অৰ্ডাৰখন বাহিৰ কৰাৰ মূল কথাটো আছে কাৰ লগত এই বিষয়টো জড়িত আৰু কাখন ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেওঁলোকে এই অৰ্ডাৰটো তেওঁলোকে উলিয়াইছে এই অৰ্ডাৰটো উলিয়াইছে তেওঁলোকে অসমক বাদ দিও উলিয়াব পাৰিলেহেঁতেন কিন্তু কৰা নাই কি কাৰণত তেওঁলোকে এইখন
কাৰ সপক্ষে থাকি তেওঁলোকে এইখন উলিয়াইছে, কাৰণ এইখন কাখন গোটেই ভাৰতবৰ্ষৰ কাৰণে। কিন্তু আমি স্পষ্টভাৱে NDAৰ মজিয়াতো কৈছোঁ, আমাৰ দলৰ মজিয়াতো আমি স্পষ্টভাৱে সিদ্ধান্ত লৈছোঁ, আৰু স্পষ্টভাৱে এই কথাও আজি আপোনালোকক কৈছোঁ যে ইয়াক আমি প্ৰত্যাহ্বান জনাব লাগিব। আইনগতভাৱে প্ৰত্যাহ্বান নজনালে আমি সুপ্ৰিম কোৰ্টৰ পৰা যদি আমি এটা সহায় আমি নাপাওঁ, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ অসম চুক্তিক নস্যাৎ কৰাৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা লৈছে, সেই ব্যৱস্থাত তেওঁলোকে আগবাঢ়ি যাব। গতিকে মই ভাবোঁ যে আমি সকলোৱে অসমৰ জনসাধাৰণৰ স্বাৰ্থত আজি আমি যি সিদ্ধান্ত লৈছোঁ, সকলো আমাৰ জাতীয়তাবাদী সংগঠন যিসকল আছে বা যিসকলে জাতীয় সংগঠন আছে, সকলোৱে মিলি অসম গণ পৰিষদ দলে যিটো সিদ্ধান্ত আছে, সেই সিদ্ধান্তৰ জৰিয়তে আমি যুঁজাটো উচিত হ'ব। এই কথাটো আপোনালোকে জানে যে আমি কাত যেতিয়া বিৰোধিতা কৰিছোঁ, কাৰ বিৰোধিতা কৰি আমি ক'ত গৈছোঁ? আমিতো সুপ্ৰিম কোৰ্টতে গৈছোঁ। আইনগতভাৱে আমি ইয়াক প্ৰত্যাহ্বান জনাইছোঁ, আৰু আজিও আমি আইনগতভাৱে প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। আমাৰ NDAৰ সতীৰ্থসকলেও জানে, আৰু এইটো কথা আমি সকলোৱে জানো যে যিসকল মানুহক তেওঁলোকে ভাৰতীয় নাগৰিকত্ব দিব বিচাৰিছে, অকল অসমৰখিনিৰ লগত এইটো সম্পৰ্কিত নহয়, গোটেই ভাৰতবৰ্ষৰ পাকিস্তানৰ পৰা অহা, পঞ্জাৱত সোমোৱা, গোৱাত পৰ্তুগীজসকলে যিসকল সোমাইছে তেওঁলোকৰ, খ্ৰীষ্টানবিলাকৰ, ঠিক তেনেধৰণে বুদ্ধিষ্ট বা এনেধৰণৰ যিবিলাক ধৰ্মীয় সংগঠন আছে, মুছলিমক বাদ দি তেওঁলোকৰ মানুহখিনিক এইখিনি তেওঁলোকে সংস্থাপিত কৰিব বিচাৰিছে। তাত আমাৰ বাধা দিয়াৰ কথা নাহে, বা তেওঁলোকে যিটো বিচাৰিছে, কাৰণ মই জানো যে গোৱাত যেতিয়া পৰ্তুগীজসকলে আহিছিলে, তেতিয়াৰ দিনৰ পৰা আজিলৈকে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব পোৱা নাই। গতিকে তেওঁলোকৰ ইমান বছৰে তাত থাকি ভোট দিব পৰা নাই, ভাৰতীয় হ'ব পৰা নাই, এই বিষয়টো গোৱা চৰকাৰৰ বহুদিনীয়া মানে তেওঁলোকৰ সিদ্ধান্ত। গতিকে এই সিদ্ধান্তক কাৰ্যকৰী কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। ঠিক তেনেধৰণে পাকিস্তান বৰ্ডাৰৰ পৰা পঞ্জাৱ বা অন্যান্য যিবিলাক বৰ্ডাৰিং ষ্টেট আছে, তাত তেওঁলোকে তেনেধৰণৰ বিদেশী নাগৰিক সোমাইছে, যিবিলাকক তেওঁলোকে হিন্দু যিসকল আছে, খ্ৰীষ্টিয়ান যিসকল আছে, জৈন যিসকল আছে, তেওঁলোকক, শিখ যিসকল আছে, তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিব বিচাৰিছে। ইয়াত আমাৰ বিৰোধিতা নাই। নহয়, ইয়াত কথা এটা আছে, মানে কি NDAৰ লগত থাকা নাথাকা সেইটো এটা বিষয়টো বেলেগ, আকৌ অসমীয়া ৰাইজৰ স্বাৰ্থত, অসমৰ ৰাইজৰ স্বাৰ্থত সংগ্ৰাম কৰাৰ সেইটো এটা বেলেগ বিষয়। এতিয়া কথা হৈছে কি, আমাৰ যিটো হৈছে যে সাংসদগৰাকীয়ে ভোট প্ৰদান কৰিছিলে, এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে আমি এটা কথা স্পষ্ট, এই কথাটো মই সদায় কৈ আহিছোঁ, কিন্তু এই কথাটো আপোনালোকে বা বিভিন্ন ধৰণৰ বিষয়বিলাক ডাইভাৰ্ট হৈ যায় কাৰণে কথাবিলাক হেৰি হৈ আছে। কিন্তু এটা কথা স্পষ্ট যে আমাৰ কথাটো কি, যে অসমত কা প্ৰযোজ্য হ'ব নালাগে। সৰ্বভাৰতীয় পৰ্যায়ত কাখনক লৈ আমাৰ কোনো বিৰোধিতা নাই। আজি বিভিন্ন ষ্টেটে কাখন বিচাৰিছে, গোৱাই কা বিচাৰিছে, তেওঁলোকৰ অসুবিধা আছে। আজি যদি পাকিস্তানত থকা শিখ এজন যদি নিৰ্যাতনৰ বলি হৈ ভাৰতত আহে, পাঞ্জাবে যদি আঁকোৱালি লয়, নাগৰিকত্ব পায়, তাত আমাৰ ক'বলগীয়া একো নাই। আজি বাংলাদেশৰ হিন্দু এজনো যদি আহি যদি তেওঁ ত্ৰিপুৰা, পশ্চিমবংগই যদি আদৰি লয়, নাগৰিকত্ব পায়, তাতো আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ কথাটো স্পষ্ট যে অসমে বোজা নলয়, কাৰণ 51ৰ পৰা 71 প্ৰায় 35 লক্ষ বাংলাভাষী লোকৰ আমি বোজা লৈছোঁ, নতুনকৈ বোজা ল'ব নোৱাৰোঁ। আৰু এই কথাটোকে আমি এষ্টাব্লিছ কৰিছোঁ যে আমি অসমত কা প্ৰযোজ্য হ'ব নালাগে, আৰু এই প্ৰযোজ্য হ'ব নালাগে বিষয়টোক লৈ আমি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছোঁ। আৰু আমাৰ আবেদন অসম গণ পৰিষদৰ আবেদনৰ ভিত্তিত বিষয়টো দুভাগ হৈছে। এটা শুনানি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বেলেগ শুনানি, এই বিষয়ে ইতিমধ্যে কুমাৰ দীপক দাস ডাঙৰীয়াই কৈ গৈছে, আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ কাৰণে বেলেগ শুনানি। আৰু আমি আশাবাদী, কাৰণ আমি এই কাৰণে আশাবাদী যে IMDT আইনো অসম চুক্তিৰ ওপৰত ভিত্তি কৰিয়ে সেইখন আইন বাতিল হৈছিলে, আৰু আমি আশাবাদী, উচ্চতম ন্যায়ালয়ৰ ওপৰত আশাবাদী। ইতিমধ্যে আমি সংগ্ৰাম বহুত কৰিলোঁ, ৰাজপথত বহুত সংগ্ৰাম কৰিলোঁ, কিন্তু শেষত গৈ থৈ আমি উচ্চতম ন্যায়ালয়ৰ ওপৰতে আমাৰ আশা নিৰাশা গোটেই ৰাখিব লগা হয়। গতিকে এতিয়াও আমি উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আশা আছে, আৰু সেই গতিকে আমি যিখন আজি ৰুল পাছ হৈছে, সেই ৰুলখনক লৈ পেলাই আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰাজপথৰ আন্দোলন
আমাৰ নিজৰ আইডেন্টিটি কাৰণে আমাৰ অস্তিত্বৰ কাৰণে ঠিক ইছ্যু আছে এইটো অৰ্ডাৰে আমি পলিটিকেলাইজ আপুনি কৰিব আমি এটা ৰাজনৈতিক দল কোনটো দলৰ লগত আমি নকৰিটো বেলেগ কিন্তু আমি অস্তিত্বৰ বিৰুদ্ধে আমাৰ অস্তিত্বৰ হকে আমি যুদ্ধ কৰিলে অসমত ইছ্যু নাই ৰাজনৈতিকভাৱে অৰ্ডাৰত যে আছে অৰ্ডাৰটোত আমাৰ ইটোহে আছে হেৰি নহয় ন নাগৰিকত্ব দিয়া নাই তেওঁলোক কি দিম বুলি কৈছে এতিয়া চাওক ৰাজনৈতিকভাৱে কি লোৱা হ'ব মই কৈ আছোঁ মই কৈ আছোঁ সেই কথাটো নহয় সেইটো কোনো পৰ্যায়ে আমি মানি নলওঁ ৰাজনৈতিকভাৱে আমি কি কৰিম সেই কথাখিনি আমি আলোচনা কৰিম কিন্তু মূলত আমি INDTৰ ক্ষেত্ৰতো এসময়তো আন্দোলন হৈছিল তাৰপিছত 71, 51 সেইটোও এটা কোৰ্টত কেছ হৈছিল আমি ৰিজাল্ট আমি 71ৰ সুপ্ৰিম কোৰ্টৰ পৰাই পাইছোঁ INDTও আমি কোৰ্টৰ পৰাই পাইছোঁ মূলত আমি এটা কথা ক'ব বিচাৰিছোঁ যে ৰাজপথত নোযোৱাকৈ আমি যদি সুপ্ৰিম কোৰ্টত প্ৰথমে চেলেঞ্জ কৰোঁ তেতিয়া সুপ্ৰিম কোৰ্টৰ পৰা ৰাজপথত নোযোৱাকৈ যদি আমি ৰিজাল্ট পাওঁ তে কিবা অসুবিধা আছে নেকি একোতো অসুবিধা নাই গতিকে আমি প্ৰথমতে সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব গৈ আছোঁ ইমিডিয়েট আমি চেলেঞ্জ কৰিম কাৰণ আমি গোটেই ৰিজাল্টটো পাই আছোঁ আমি সুপ্ৰিম কোৰ্টৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে কিন্তু ৰাজনৈতিকভাৱে আপোনালোকে যিটো কথা কৈছে ৰাজনৈতিকভাৱে আপোনালোকে একো নলয় ৰাজনৈতিকভাৱে আমি প্ৰথমতে আমি সিদ্ধান্ত লৈছোঁ যে আমি সুপ্ৰিম কোৰ্টত এইটো ইমিডিয়েট চেলেঞ্জ কৰিব লাগে আমি ৰাজপথত বহুত ওলালোঁ অসম আন্দোলনৰ সময়তো আমি ৰাজপথত ওলাইছোঁ বিভিন্ন কাৰ্যসূচী লৈও আমি ৰাজপথত ওলাইছোঁ আগ লৈও আমি ৰাজপথত ওলাইছোঁ ৰাজপথত আমি ওলাই আছোঁ ৰাজপথত নোলোৱা নহয় আমি টেপ যেতিয়া দিছিলে তেতিয়াও কিন্তু আমি ৰাজপথত ওলাইছোঁ আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ কিন্তু কথাটো হৈছে যে আমি ৰিজাল্ট পাব লাগে আমি ৰিজাল্ট পাব লাগে গতিকে ৰিজাল্ট পাবলৈ হ'লে আমি প্ৰথমতে আমি সিদ্ধান্ত লৈছোঁ যে আমি ইমিডিয়েট আমি সুপ্ৰিম কোৰ্টত এই সম্পৰ্কত এটা মানে লেখ আবেদন কৰিব লাগে পৰৱৰ্তী সময়ত কি হ'ব আমি কি কৰিম আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম ৰাজনৈতিকভাৱে আমি কি কৰিম ৰাজনৈতিক কথাটো আমি পিছত পাতিম আৰু ৰাজনৈতিকভাৱে আমি কি কৰিব পাৰোঁ কি কৰিব পাৰোঁ আপোনালোকে জানে যে আমাৰ মন্ত্ৰীয়ে পদত্যাগ পৰ্যন্ত কৰি থৈছে কিন্তু সেইটো দলীয় সিদ্ধান্ত নাছিলে দলীয় সিদ্ধান্ত নাই সিদ্ধান্তটো তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত আছিলে আমি ক্ষান্ত থাকিম আমি সদ্যহতে এইটো সিদ্ধান্ত লৈছোঁ যে সদ্যহতে আমি সুপ্ৰিম কোৰ্টত আমি দাখিল কৰিম আৰু সেইমতে তেওঁলোকক আমি ক'বলৈ বাধ্য কৰিম যে এইখন অসমত প্ৰযোজ্য হ'ব নালাগে আমি অসম চুক্তিলৈ কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আপোচ নকৰোঁ আৰু দ্বিতীয়তে আমি অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ ক্ষেত্ৰত মই পুনৰবাৰ কৈছোঁ যে আমি কেতিয়াও আপোচ নকৰোঁ সেইটো মূল কথা কি কৰিব লাগে কি কোনে কৈছে নহয় নহয় কথাটো শুনক সভাপতিয়ে কোনে কৈছে সত্যব্ৰত কলিতা কোৱা নাই জানো তেওঁ ক'ত আছিলে আগতে AGPত আছিলে তেতিয়াতো এইবিলাক কোৱা নাছিলে এতিয়া ওলাই গৈছে কাৰোবাক কোনোবা দলত তেওঁ যাব দলে যিটো ডিক্টেশ্যন দিব সেইমতেহে তেওঁ ক'ব তে এইবিলাক লৈ আমি আৰু ইয়াত আমি স্পষ্টীকৰণ দিব বিচৰা নাই যিকোনো মানুহে ক'ব 2016 চনত তেওঁক টিকট দিয়া হৈছিলে বিজেপিৰ চিটিং MLA যাদৱ ডেকাৰ পৰা টিকট আনি পেলাই নহয় মই কথাটো যেতিয়া ওলাইছে যেতিয়া কথাটো কৈছোঁ আমাৰ সভাপতিৰ বিৰুদ্ধে যিহেতুকে কথাটো ওলাইছে সেই কথাটো মই কৈছোঁ মই এটা কথা কৈছোঁ কোনোবা যদি দলটোৰ পৰা ওলাই যায় দলটোৰ ভাল কথা কৈ ওলাই যাব নেকি এইটো এটা
কমন চেঞ্চৰ কথা দলক দলটোকতো মানে দোষ দিবই। দলটোক যিমান পাৰে সিমান অনিষ্ট কৰিহে দলটো ত্যাগ কৰি পেলাই গুচি যাব, সেইটোৱে মোৰ কথা। তেতিয়াহ'লে আমি আজিৰ এই সংবাদমেল ইয়াতে সামৰিছোঁ। হা হা হয় হয় নহয় নহয় না, আমাৰ- হিন্দু বেংগলীৰ কথাটো যিটো আহিছে এই কথাটো এটা কথা কৈ থোৱা ভাল। 1971 চনক ভিত্তি বছৰ কৰি যিখন অসম চুক্তি কৰা হৈছে সেই অসম চুক্তিৰ দ্বাৰাহে আজি যিসকল হিন্দুৱে ভাৰতীয় নাগৰিকত্ব পাইছে সেইখনৰ দ্বাৰাই পাইছে। তাৰ আগত তেওঁলোক ৰিফিউজি আছিলে আৰু অসম চুক্তিয়ে তেওঁলোকক এই হিন্দুসকলক নাগৰিকত্ব দিছে। গতিকে হিন্দুসকলক নাগৰিকত্ব দিয়া সম্পৰ্কত আমাৰ দ্বিমত একো নাই। কিন্তু 1971 চনৰ পিছত যিসকল আহিছে তেওঁ হিন্দু হওক মুছলমানেই হওক যি ধৰ্মৰে নহওক তেওঁলোকক নাগৰিকত্ব দিব নোৱাৰিব আৰু তেওঁলোকক কোনো ধৰণৰ সুযোগ সুবিধা তেওঁলোকক দিব নোৱাৰিব। আৰু এটা কথা স্পষ্ট যে আমি NDA-তে আছোঁ বা ক'ত আছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু আমি কেতিয়াও অসম চুক্তিক ভংগ হ'ব নিদিওঁ। অসম চুক্তিৰ মান্যতা, অসম চুক্তিৰ প্ৰতি যিটো আমাৰ দায়বদ্ধতা এইটো আমি সদায় পালন কৰি যাম। আৰু আমাৰ এই যিটো কাৰ যিটো আমাৰ স্থিতি যিটো অসমত প্ৰযোজ্য হ'ব নালাগে সেইটো আজিও আমি ডাঠি কওঁ। NDA-ত থাকোঁ নাথাকোঁ সেইটো পৰৱৰ্তী পৰ্যায়ৰ বিষয়, কিন্তু আমি এটা কথা স্পষ্ট কা অসমত প্ৰযোজ্য হ'ব নোৱাৰে আৰু সেই বিষয়ত আমি যি কৰিব লাগে সেই ক্ষেত্ৰত আগবাঢ়ি যাম। ধন্যবাদ। অসম চুক্তিৰ